ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क से আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच्ड ऑफ है कृपया कुछ समय पश्चात प्रयास करें ৰাতিপুৱা ফোন লৈ বহি গ'ল কেলে গা চা নোধোৱাগে নি গা ধুমগে ৰাতিপুৱাই ফোন লৈ কেলে বহিছো সেইটো জানা নে নাজানা শেষ কৰি পেলাইছা গোটেইখন কি হ'ল কি হ'ল মানে এই কালি কেলে পঠিয়াইলা প্ৰতিমা কেলে পঠিয়াইলা থাকিবলৈ লগৰ ছোৱালী ঘৰ এ গৈছে আৰু লগৰ ছোৱালী ঘৰনে নগৈনো ক'ত যাব থাকিবলৈ অকমান থাককগে আকৌ তাতো মন যায় নহয় আৰু তাৰ লগত কোন আছে কোন নাই নহয় যুগ হলনি হ'ল গম পাইছানে তাহাঁতৰ ঘৰত কোনো আছে নাই সেইটো ডাঙৰ কথা নহয় তুমি মোক কেলে পঠিয়াইছিলা সেইটো কথা কোৱাচোন বাপেকে আৰু হেৰিহে আছে ককাইকটোহে আৰু কোন এভাগেতো তাতে অকল বোলে হেৰি ধেৰ পৰিয়ালৰ লগত থাকে সেইটো কথা নহয় নে তুমি কাক বিশ্বাস কৰিবা বাপেকটো আছে ককাইকটো আছে সেইকেইটাইতো আটাইতকৈ মাৰাত্মক কথা এতিয়া গম পাইছানে নাই তেওঁলোকে কাকো বিশ্বাসে কৰিব নোৱাৰিব যে ইয়াত দেখিছা নাই তিনি নৰাধমৰ পাশবিকতাত ৰাজ্যত খুবৰ অগণি ঢিঙত খিলঞ্জীয়া নাবালিকাক দলবদ্ধ এইবিলাক দেখিছা হা এইফালে দেখিছা ছাত্ৰীক তফাজুল ইছলামক গ্ৰেপ্তাৰ এতিয়াও পলাতক দুই অপৰাধী তুমি এই কথাটো কেলে নাভাবা মই তোমাক বাৰম্বাৰ কৈ আছো যে ছোৱালীজনী কেতিয়াও লগৰ ছোৱালী ঘৰতে হওক বা বেলেগৰ ঘৰতে হওক আমি কোনোবা নগলে নপঠিয়াবা তুমি আপোনালে ফোন মাৰিছিলো মই আকৌ হেৰি ফোনটো নেলাগিলে তাৰপিছত তাই সেইটো বুলি তুমি পঠিয়াবা নেকি যাবলৈ লাগে আহিছে বাপেকো আহিছে তাই বাৰ্থডে আকৌ বাৰ্থডে হ'ল কি হ'ল বাৰ্থডেটো খাব গুচি আহিলেহেঁতেন সেইটো বুলি ৰাতিটো থাকিবগে লাগে নেকি পেপাৰে পত্ৰই পাইছানে নাই আজি অলপ দিনৰ আগত আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মই জেগাটোকে নাম ক'বলৈ বেয়া পাইছো হা এজনী ছোৱালীক স্বামী স্ত্ৰী দুইটা লগ লাগি মানে স্বামীৰ এনেকুৱা অসৎ কামত যে স্ত্ৰীগৰাকীয়ে সহায় কৰিব সেইটো ভাবিলে আচৰিত লাগে সেই অকণমানি ছোৱালীজনীক সতীত্ব হৰণ কৰিলে প্ৰথম কথা ৰবা তাৰপিছতে এই যে বিহুৰ সময়ত আমাৰ ইফাললৈ ডিব্ৰুগড় তিনিচুকীয়া ফাললৈ এই যে এজনী ছোৱালীক মাকে লগৰজনী ঘৰত থৈ গৈছিল আৰু সেই বাপেকটোৱে কি কৰিলে হা এতিয়া বাপেকৰ ওচৰত জীয়েক নিৰাপদ নহয় তোমাৰ আমাৰ ছোৱালী কেনেকৈ কোনোবা ছোৱালীজনী বাপেকৰ ওচৰত নিৰাপদ হ'ব তুমি কোৱাচোন আৰু তাই ককাইকেইটা নাই জানো আছে এই বাদ দিয়াহে ভাল ককাইকটো বাৰু ভালেই মই মানি লৈছো বা ককাইক যেনিবা নায়েই কিন্তু ওচৰতো কোনোবা বৰ্তাকৰ পুতেক খুৰাকৰ পুতেক বংশৰ কোনোবা গাঁৱৰ কোনোবা সেইবোৰতো আছে আৰু তাইৰ বয়স এতিয়া 3 তাই গম পাইছা নাই এটা 3 এই যদি তুমি 11ৰ পৰা 19লৈকে যদি কেয়াৰফুল নোহোৱা ছোৱালী কিন্তু কেতিয়াবা বিপদত পৰিবা দেই পৰিবা নহয় পৰিম বিপদত মই মানে পাগল হৈ গৈছো ৰাতিপুৱাৰ পৰা এই ফোন লগাই আছো ফোনটো ৰিচিভ নকৰে সুইচ অফ তেলে মুনমিহলৈ যাওঁতে আমি লগতে লৈ আহিম বৰ্তমান মই মুনমি ঘৰলৈ নাযাবলৈ আছে দেই অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক ইমান টেনচন হৈছে মই ক'ত যাম মুনমি ঘৰ এইফালে এই গৈছে এইফালে वह अभी स्विच्ड ऑफ है তেতিয়া আমি कृपया कुछ समय पश्चात ৰবা प्रयास करें সুইচ অফ বেলেগ নম্বৰ আছে The number you are calling is মই নাজানো নহয় তাই ভাগৰ নম্বৰটোহে আৰু বাৰম্বাৰ ফোন কৰি আছো ৰাতিপুৱাৰ পৰা তুমি ভাবিছা মই মোবাইল পিটিকি আছো আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক কাৰণে মোবাইলটো লয় মই গা ধুবলৈকে আছে মোৰ গা ধুই গৈ লৈ আহক গাও আছে মই তোমাক বাৰম্বাৰ কৈছিলো ছোৱালী কোনোদিন নপঠিয়াব মই আজি কোৱা কথা নহয় নে সেই ৰূপশিখাই কোৱা মনত আছে নাই এই যে ছোৱালী দুগৰাকী একে ঘৰ মানুহৰে ছোৱালী দুগৰাকী খুব ভাল হ'ল ৰূপশিখাই ৰবা ৰূপশিখাই তেতিয়া মানুহগৰাকীক সুধিছে যে আপোনাৰ ছোৱালী দুজনী কেনেকৈ ইমান ভাল হ'ল তেতিয়া সেই মানুহগৰাকীয়ে ৰূপশিখাক কৈলে ৰূপশিখাৰ দুজনী ছোৱালী ৰূপশিখাক তেতিয়া কৈছে যে মই যলৈ যাওঁ বাৰ্থডে হওক বিয়া হওক যিকোনো পাৰ্টি হওক তাহাঁতক লগত লৈ যাওঁ আৰু লগত লৈ আনো আৰু সেইকাৰণে ছোৱালী ডাঙৰ হোৱাৰ পিছতে মই এৰি দিছো আৰু তুমি ফুলকমলীয়া ছোৱালীজনী মই ফুলকমলীয়া বুলিয়ে কৈছো এই 8ত পঢ়া ছোৱালীজনী তুমি লগৰ ছোৱালী ঘৰত থাকিবলৈ পঠিয়ালা এবাৰ কেলে নাভাবা তোমালোকে বাতৰিত পাই আছা এদিনাতকে সিদিনা জঘন্য কাণ্ড এদিনাতকে সিদিনা জঘন্য কাণ্ড বাতৰিখন চালে গা ধুবলৈ মন যোৱা হ'ল ইমান
বেয়া বেয়া খবৰ, ইমান বেয়া বেয়া খবৰ। আৰু এটা কথা মই তোমাক কওঁ দেই, তোমাৰ মোবাইলটো কেলে তাইক চাই থাকিবলৈ দিয়া? নাই ইউটিউবৰ সেই কিবা এইবোৰ চায়েন্সৰ সেইবোৰে চাই, মই চাওঁ কি চাইছে। কি চাই? এই চায়েন্সৰ কিবা এইবোৰ বনোৱা মেলোৱা এইবোৰহে চাই থাকে। আকৌ এই যে ডেকৰেশ্যন কৰা এনেকুৱা কিবা কিবি চাই। তুমি যে নামঘৰলৈ যোৱা, মোবাইলটো কেলে দি থৈ যোৱা? নহয় স্কুলৰ পৰা আহি সেইখন সময় চাবলৈ মন কৰে যে। এই বয়সটোত ল'ৰাবোৰে ছোৱালীবোৰক যেনে তেনে তাহাঁতি মানে কি কৰিবলৈ বিচাৰে, তোমাৰ বিপথে পৰিচালিত কৰিবলৈ বিচাৰে। মোৰ শব্দটো হয়তো ভাল হোৱা নাই। তাহাঁতি মানে যিকোনো প্ৰকাৰে, আৰু আটাইতকৈ ডাঙৰ কথা কি গম পাইছা নাই, এই ল'ৰাবিলাকে বেয়া বস্তুবোৰ চাই 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 তাহাঁতৰ মন মগজুবোৰো বেয়া। ছোৱালীবোৰক প্ৰাইভেট ফটো বিচাৰে। প্ৰাইভেট ফটো বুজি পাইছা নাই কি কৈছো মই? প্ৰাইভেট ফটো বিচাৰে। কালিলৈ পৰহিলৈ যে আমাৰ প্ৰতিমাকো কোনোবাই নিবিচাৰিব, সেইটো মানে নাই। কিন্তু নাই মই কি চাই হিষ্ট্ৰী চাই মেলি ফটোটো মনা কৰো নহয়। ফটোটো পঠিওৱাৰ পিছত যদি যেনিবা ডিলিটে কৰিলে, তেতিয়া কি কৰিবা? নিজৰ গাৰ মঙহকো বিশ্বাস কৰিব নোৱাৰি। আৰু সেই ফটোটো যদি ভাইৰেল হয়, তাৰ পিছৰখিনি কি হ'ব? ভবাই নাই ইমানবোৰ কথা। নাভাবাতো, কলে আকৌ ভাবা, কলে উল্টা উল্টা কথা কোৱা। কিমান আমি মতা মানুহবোৰে মানে প্ৰতিটো কথাই টেনচন ল'ম কোৱাচোন? এই ৰবা, আৰু ছোৱালী যদি কেনেবাকে বেয়া হয় নহয়, সেই বদনামৰ ভাগটো কিন্তু মোতকে তোমালৈ যাব। আৰু বদনামৰ ভাগৰ কথা ডাঙৰ কথা নহয়। তাই আমাৰ এটুকুৰা দেহৰ মঙহ হয়নে নহয় তুমি কোৱাচোন? হা, তাই যদি কিবা এটা হবলৈ হয়, কিবা এটা যদি এই ফুল কমলীয়া বয়সতে হওক বা ডাঙৰ বয়সতে হওক, কিবা এটা যদি চৰিত্ৰত দাগ লাগিবলৈ হয়, তাৰ পিছৰখিনি কেনেকে জীয়াই থাকিবা? ফোন মাৰি আছো চুইচ অফ বুলি, এফালে যাব লাগে আমি বুলি কৈ লৈ নগলে। সেইটো কথা নহয়, মই যাম বাৰু, যোৱাৰ পিছত মই যাম ৰবা, আকৌ ফোন এটা কৰি লৈছো। মই মানে পাগল হৈ গৈছো দেই, মই বিৰাট বেয়া পাইছো তোমাক। তুমি কেনেকে জানিলা হৈ আছে? মংগল চোৱা নেকি? এতিয়া 8:50 হ'লে, 8:50লৈকে শুই আছে। হা, 8:50লৈকে শুই আছে। আৰু সেই বাপেকটোৰ বিষয়ে মই জানো। আৰু জানা নজনাটো পাঁচ কথা। কোনো মতা মানুহক বিশ্বাস নকৰিবা, মোকো বিশ্বাস নকৰিবা। এই পুৰুষ নামৰ জাতিটোৱে শেষ কৰি পেলাইছে পৃথিৱীখনত। নিজক পুৰুষ বুলি ক'বলৈ লাজ লগা আছে। ক'ৰবাত পাইছানে কোনোবা নাৰী এগৰাকীয়ে পুৰুষক তেনেকুৱা ধৰণে দলবদ্ধভাৱে কিবা কৰিছে, কিবা মেলিছে পাইছা? কিন্তু যেতিয়াই পেপাৰ মেলিবা, তেতিয়াই মুঠৰ ওপৰত সেই বেয়া বেয়া কথাবিলাক। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা কি হৈছে গম পাইছানে? এই যে অচিনাকি ফোনবোৰ যদি আহে, সেইবোৰ ৰিচিভ কৰিবলৈ তাহাঁতক নিদিবা, নিজে ৰিচিভ কৰিবা। আৰু এই ঘৰলৈ যে ফেৰিঅলাবোৰ আহে, এই ফেৰিঅল ৰবা, কেতিয়াবা যদি আহে, ধৰা ফুলি আনিছে, খাৰু আনিছে, কিবা আনিছে, মই যদি বাকীকে বিচাৰো, তাহাঁতি মোক বাকীকে নিদিয়ে। কাৰণটো কি গম পাইছা নাই? মই পুৰুষ। আৰু যদি আমাৰ যদি সেই প্ৰতিমা ভাইক মানে নিয়ৰেও যদি বিচাৰে, তাকো নিদিয়ে। কিন্তু প্ৰতিমাই যদি বিচাৰে দিব। আৰু দি পেলাই কি ক'ব গম পাইছা নাই? পইচা নাথাকিলেও তুমি ৰাখি থোৱা, মোৰ ফোন নাম্বাৰটো দি গৈছো, তুমি ফোন কৰি দিবা, বা তোমাৰ ফোন নাম্বাৰটো দিয়া, মই ফোন কৰিম। সেই তেনেকেই তাহাঁতি লাহে 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 এটা লাভ মানে হেৰিলে, মই শব্দটো নকওঁ আৰু, তেনেকুৱা এটালৈ মানে তাহাঁতি এইটো ৰূপান্তৰিত কৰি দিয়ে। আৰু কৰাৰ পিছত ছোৱালী নিখোজ হৈ যায়। ছোৱালী নিখোজ হোৱাটো বাদ দিয়া, বুঢ়ীসোপা বেছি নিখোজ হৈছে। সেইদিনা এজন পুলিচ অফিচাৰ সুধিলো, বোলো ছাৰ, ইয়াত আপুনি কেনেকুৱা কেছ পাইছে? তেখেতে কি ক'লে জানানে? শুনি লাজ লাগিছে। বোলে গোটেই সৃষ্টিখন ঘূৰিলো দত্তদা, বোলে এইটুকুৰা এলেকাত বোলে বোৱাৰী পলাই যোৱা সমান কেছ ক'তো পোৱা নাই। মাকবোৰে অৰ্ধপতনে গৈছে। ন্যায়গীতা গাতটো দুখেই, ন্যায়গীতাৰ কথাটো তুমি ভাবিবই নালাগে বাৰু। সেইকেইটাতো মইতো বাৰম্বাৰ কৈছো যে নিজক পুৰুষ বুলি ক'বলৈ লাজ লগা হৈছে, গম পাইছানে? মই সেই পুৰুষকেইজনক সমৰ্থন জনোৱা নাই, কিন্তু নিজৰ এমাহ-ডিমা ল'ৰা ছোৱালীকেইটা এৰি পেলাই বোৱাৰীবোৰ পলাই গৈছে নিজৰ ল'ৰা ছোৱালী মানুহজনৰ আপোন নহলে, যিটোলে গৈছে সেইটোনো কি আপোন হ'ব? সেইটো এনেও আকৌ পাব মজাটো। মজাটো পাব, মজাটো পোৱাৰ আগত কিন্তু বহুত মানুহে আকৌ চাফাৰ কৰিবলগীয়া আছে, পৰিয়ালটোৱে চাফাৰ কৰিবলগীয়া হৈছে। হা, সেই এমাহ-ডিমা ল'ৰা ছোৱালীকেইটা এৰি থৈ গৈছে, তাহাঁতি চাফাৰ কৰিবলগীয়া হৈছে। আৰু তোমাক মই আজি এটা কাহিনী কওঁ, মই মানে চুইচডালটো অফ কৰি কৰি মানে মাথাটো পাগল কৰিছে। লগৰ ল'ৰা ছোৱালী ঘৰত থাকিবলৈ যোৱা, আপুনি ডাইল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক।
जिस এই नंबर দেউতাকে से মোক आप মাতিবলৈকে সাহস संपर्क নকৰে करना चाहते हैं वह अभी स्विच ऑफ है। দেউতাকে মোক মাতিবলৈ সাহস নকৰে এবাৰ থিয়েটাৰ চাই থাকোঁতে বৰ অভদ্ৰ কাম এটা কৰিছিল আমিয়ে থিয়েটাৰ এখন আনিছিলোঁ আনি আমি কি মুখেৰে আমাৰ ঘৰলৈ আহিছে মই সেইটোহে আচৰিত পাইছোঁ আৰু মুঠৰ পৰা। ৰাতিয়েনো হেৰি নকৰিলে কেলে লৈ আহিলোগেহেঁতেন আকৌ তেতিয়া ৰাতি মই সোমাইছোঁ 11টা বজাত আৰু 11টা বজাত গৈ মানুহৰ ঘৰত তুমি মানুহ জগাবলৈ গ'লে চুৰ বুলিহে ভাবিব তাত এই মই তোমাক এটা কাহিনী কৈছোঁ এই যে প্ৰাইভেট ফটো কথা ক'লো শুনা আজি কেইদিনমানৰ আগত অসমত নহয় অসমৰ বাহিৰৰ এটা কথা ছোৱালী এজনীক লগৰ ল'ৰা এটাই মানে তোমাৰ প্ৰেমৰ জাল তৰিলে সৰু ছোৱালী এইবোৰ 8-9ত পঢ়া ছোৱালী এইবোৰ জানিলে নে হেৰো জানিলেই আজিকালি মুঠৰ ওপৰতে কি ক'বা আৰু এই নাবালক বুলি আকৌ বহুত বাছি গৈছে নহয় নাবালক বুলি সেইবোৰ আগৰ কাণ্ডবিলাক দেখিছা নহয় মই এতিয়া নাম ল'বলৈ বেয়া পাইছোঁ এই অভয়া নে কি বুলি যে ছোৱালীজনী আছিলে শুনিছা নহয় মই নামটো লোৱা নাই আৰু অলপ ভুলকে কৈছোঁ তাতো এটা নাবালক আছিলে সেইটোতো বাছি গৈছে নাবালক বুলি নাবালকে এনেকুৱা বেয়া কাম কৰিব পাৰে হা তাৰ আকৌ শাস্তি নাই গম পাইছানে তাৰপিছতে সেই ল'ৰাটোৱে ছোৱালীজনীক মানে তোমাৰ কি দিবলৈ হেৰি কৰিলে তোমাৰ এইটো কি বুলি ক'ম মই মানে কিছুমান শব্দ ক'বলৈ বেয়া পাইছোঁ ফটোটো বিচাৰিলেই তাৰপিছতে ছোৱালীজনীক মানে সি তোমাৰ থ্ৰেটনিং দিবলৈ ধৰিলে হা যে তই এনেকুৱা কৰিব লাগিব তই তেনেকুৱা কৰিব লাগিব হা লাষ্টত কি হ'ল মাকৰ সোণৰ চেইন এডাল নি পেলাই ল'ৰাটোক দিলে কি কৈছে মোৰ পইচা পাতি নাই পইচা দে নহ'লে পইচা যদি নিদিয় তোক আমুকটো কৰিম তামুকটো কৰিম ভাইৰেল কৰিম তই দিয়া মেছেজ সোণৰ চেইনডাল দিলেগৈ মাকৰ সোণৰ চেইন নহয় প্ৰথম নিজৰ ফুলিযোৰ দিলেগৈ ঘৰত আহি হেৰালে বুলি ক'লে তাৰপিছত মাকৰ সোণৰ চেইনডাল হেৰালে তাৰপিছতে ছোৱালীজনীক যে প্ৰাইভেট ফটোটো দিছিলে ল'ৰাটোৱে ক'লে যে মই তোৰ প্ৰাইভেট ফটো ভাইৰেল কৰিম প্ৰতিটো কথাতে থ্ৰেটনিং দি থাকে মানে ঘৰৰ পৰা বস্তু আনিবলৈ কয় হেৰি দে মাৰৰ যদি অলংকাৰ মানে নেকলেছডাল যদি আনিলি পাছৰ দিনা খাৰুযোৰ বিচাৰিব ইটো বিচাৰে সিটো বিচাৰে লাষ্টত ছোৱালীজনীয়ে ভাবিলে যে ইটো মোৰ ফটো ভাইৰেল কৰিবই গতিকে মই মানে নিজকে শেষ কৰি পেলাওঁ কিন্তু ছোৱালীজনী মনত এটা সাহস আহিলে যে মই নিজক কিয় শেষ কৰিম মইতো এই কথাখিনি মই মোৰ প্ৰিয় কাৰোবাক ক'ব পাৰোঁ ছোৱালীজনীয়ে গৈ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক এই কথাখিনি ক'লে প্ৰিয় শিক্ষয়িত্ৰীগৰাকী আৰু শিক্ষয়িত্ৰীগৰাকীয়ে উপায় নাপায় তেওঁ মানে ভালকে বুজালে আৰু বুজাই পেলাই ক'লে যে তুমিতো মোক ক'লাই এইখিনি কথা তুমি তোমাৰ মাৰ আকৌ কথাখিনি কোৱা মাকক কথাখিনি ক'লে আইনী ব্যৱস্থা হ'ল আৰু ল'ৰাটো এতিয়া নাবালক বুলি বাচি আহিব কিন্তু তাৰ এটা জেল নাবালক বুলি বাচি আহিলে কি হ'ল গোটেই জীৱনৰ কাৰণেতো তাৰ এটা দাগ লাগি গ'ল হা সি এতিয়া জেলত সেইটো নাবালক নহয় সেইটো ফেইল কৰিহে তোমাৰ পঢ়ি আছিলে তাৰ 18 বছৰ কেতিয়াবাই পাৰ হ'ল নাবালক বুলি নাবাচে সেইটো এতিয়া জেলত আৰু ছোৱালীজনী মুকলি আকাশৰ তলত আৰু নাবালক হওক খাবালক হওক সেইটো ডাঙৰ কথা নহয় এটা ল'ৰাৰ যেতিয়া তেনেকৈ জীৱনত দাগ লাগিব পিতৃ মাতৃ কেনেকৈ ওলাব সেইটোতো জীৱন গ'লেই ছোৱালীজনী মুকলি আকাশৰ তলত তাহাঁতৰ এইটো বয়সৰ ভুল কিন্তু এই বয়সৰ ভুলটোত আমি পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী সেইটো আমাৰ দায়িত্ব বুজোৱাটো আৰু তোমাকো মই এটা কথা কৈছোঁ যে ময়ো কেতিয়াবা ভাবো আপুনি একদম অহা লগালগ কম কিন্তু প্ৰভু আজি যাতে ভালকে মানে পোৱাহি আৰু দেই ভগৱান মই কিন্তু বৰ চিন্তা তাৰ মানসিক অৱস্থাটো অকণমান চাবা দেই কেনেকে আছে কি কৰিছে যদি কালি যেনেকে আছিলে আজিও যদি তেনেকে থাকে তেতিয়াহ'লে জানিবা একো অঘটন ঘটা নাই কিন্তু যদিহে অকণমান বেলেগকে আছে তেতিয়াহ'লে কিন্তু অঘটন ঘটিছে আৰু তুমি কেতিয়াও নপঠিয়াবা আৰু তোমালোকৰ সেই ভিঅ' গোট নে কিবা গোট এটা নাই জানো কিমান মেম্বাৰ আছে তাত মানে 100 গৰাকীমান আছেনে মেম্বাৰ সেই মেম্বাৰবিলাককো ক'বা তাতে মেছেজ এটা দি দিবা যে নিজৰ ছোৱালীজনীক কেতিয়াও অচিনাকি মানুহৰ লগত মানে যাবলৈ নিদিব কাৰোবাৰ ঘৰত থাকিবলৈ যাবলৈ নিদিব সেইটো লগৰ ছোৱালী হয় যি হয় আজিকালি মোমায়েকৰ ওচৰত ভাগিনীয়েক নিৰাপদ নহয় লগৰ ছোৱালী ঘৰত থাকিবলৈ যোৱা বন্ধ নাম্বাৰ 1 নাম্বাৰ 2 ক'ৰবালৈ গৈছা লৈ যাবা আৰু আন এটা কথাও সেই মেছেজত ক'বা যে ঘৰলৈ যেনিবা আমি নথকা অৱস্থাত আলহী আহিলে তাইহে আছে হা
তাই পৰাপক্ষত যাতে অতিথিক বাৰান্দাতে বহিবলৈ দিয়ে আৰু এই কাষৰে আমাৰ মণিনবক যাতে মাতি আনেগৈ বা মণিনব হওক আমাৰ মাইনুকুৰী হওক যাকেই নহওক লাগিলে আমি নথকা অৱস্থাত যদি আহে তেখেতলোক আহিলেহে যাতে কথা পাতে দেই কাকো বিশ্বাস কৰিব নোৱাৰি ইমান নিৰ্লজ্জ কথা যে নিজৰ কন্যা সন্তান বাপেকৰ ওচৰত নিৰাপদ নহয় তেনেকুৱা স্থলত তোমাৰ মোৰ ছোৱালী লগৰ ছোৱালীৰ দেউতাক ককায়েক বৰ্তাকৰ পুতেক সেইবিলাকৰ ওচৰত কি নিৰাপদ হ'ব নেকি আজিৰ পৰা নকৰিবা এইবিলাক কাম মই ৰবা ফোনটো যদি পাওঁ বেলেগ কথা নাপালে মই গৈ আছো হেৰি কৰি আছে কাৰণে দম কৰিবলৈ বেয়া পালো আকৌ বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ সুইচ কৰি অফ পিছত চেষ্টা কৰক মানে উপায় নাই আৰু जिस नंबर से आप मैं जाऊं। संपर्क करना चाहते हैं গৈ আহক वह अभी তাৰপিছত स्विच ऑफ গা চা है ধুব আহিব कृपया আৰু নাহো कुछ समय বুলিলে নহয় पश्चात একদম प्रयास চিচাৰ करें আনা দি লৈ আহিব চুচাই অনা দিয়েতো আনিম এতিয়াৰ পৰা যদি শাসন কৰিব নোৱাৰা আৰু তোমাক মই এনে শুনিছো দেই কোনোবা শিক্ষকে তাইক গালি পৰাৰ কাৰণে তুমি শিক্ষকজনক বদনাম কৰি আছা কিবা কিবি সেইটো কাম নকৰিবা যুগ এইটো আহিলে মাক বাপেকে যদি ল'ৰা ছোৱালীক শাসন কৰিব নোৱাৰে তেতিয়া শিক্ষক শিক্ষয়িত্ৰীক কয় যে ছাৰ অকণমান চাব আমি পৰা নাই তেনেকুৱা স্থলত সেই শিক্ষক শিক্ষয়িত্ৰীৰ যদি বদনাম তুমি ল'ৰা ছোৱালীৰ আগত গোৱা ভাল হ'ব নি ল'ৰা ছোৱালী তোমাৰ মানে মই বহুত ভুল দেখিছো মই বেয়া পাইছো কিন্তু কালিতো মাৰাত্মক ভুল কৰিছা ঠিক আছে মই গাত ধুই যাওঁ নে নোযোৱাকৈ যাওঁ লৈ আহোঁগৈ নাহো মেলো নহয় ঘৰৰ মানুহে হেৰি কৰিলেও নহ'ব এফালে যাব লাগে আৰু মানে হেৰি কৰিছে ভায়েকো খুব উৎপাত কৰিছে ঠিক আছে তেতিয়াহ'লে মই যাওঁ হ'ব